সুপ্ৰভাত বন্ধুসকল, আজি ইংৰাজীৰ ২৭ জুন ২০২৫, অসমীয়াৰ ১২ আহাৰ শুক্ৰবাৰ। প্ৰথমেই আজি যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক বা অন্য শুভদিন হয় তেওঁলোকলৈ শুভকামনা যাচিলোঁ। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ কেনে পাইছে লাইক কমেণ্টৰ যোগেদি জনাব। এতিয়া শুক্লপক্ষ চলি আছে আহাৰৰ তিথি দ্বিতীয়া পুৱা 10:20 আৰু তাৰপিছত তৃতীয়া তিথি আৰম্ভ হ'ব। নক্ষত্ৰ পূৰ্ণবসু নক্ষত্ৰ পুৱা 7:22 তাৰপিছত পুষ্য নক্ষত্ৰ আৰম্ভ হ'ব। চন্দ্ৰ আজি কৰ্কট ৰাশিত আছে। ৰাহুকাল সময় পুৱা 11:30 পৰা 12:12 আৰু অভিজিত মুহূৰ্ত বা শুভ মুহূৰ্ত হৈছে পুৱা 7:22 পৰা 10:22 যাত্ৰাৰ শুভ দিশ হৈছে পূব আৰু উত্তৰ দিশ। যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম। আৰু যদি সেই দিশত যাত্ৰা কৰিবলগীয়া হয় তেন্তে জোৰ দ্বাৰা দিশাচুল যি দুখ থাকে সেয়া পৰিহাৰ কৰিব পাৰিব। আজি দিনটোৰ শুভ ফল পাব লগা ৰাশিকেইটা হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, মকৰ ৰাশি আৰু কুম্ভ ৰাশি। আৰু আজি দিনটো সাৱধানে থাকিবলগীয়া ৰাশিটো হ'ল মেঘ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি। আজিৰ মহান সমাধান হৈছে, আজি যদি আপোনাৰ কিবা বাধা বিঘিনি আছে তাক সমাধান কৰাৰ উপায় হৈছে, আজি শুক্ৰবাৰে লক্ষী দেৱীৰ পূজা কৰা হয়। আজি শুক্ৰবাৰে লক্ষী দেৱীৰ পূজা কৰা হয়। সেই লক্ষী দেৱীৰ পূজা কৰাৰ সমান্তৰালকৈ বগা কাপোৰ, চাউল, আটা, চেনি, গাখীৰ, দৈ আদি দান কৰক, কাৰণ এই ৰং লক্ষ্মী দেৱীৰ প্ৰিয় হয়। আজি দিনটোৰ দৈনিক ৰাশিফললৈ আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া প্ৰথমেই মেঘ ৰাশি। প্ৰিয় মেঘ, চন্দ্ৰ আজি কৰ্কট ৰাশিত আছে। আপোনাৰ চৌপাশৰ সেইসকল লোকৰ পৰা আঁতৰি থাকক যিসকলে আপোনাক লৈ কিছু ঈৰ্ষা বা ঋণাত্মক চিন্তা কৰে। তেওঁলোকে আপোনাৰ ইতিবাচক শক্তি আৰু চিন্তাক নেতিবাচক বা ঋণাত্মক শক্তিলৈ সলনি কৰাৰ প্ৰৱণতা থাকে। তেওঁলোকৰ বিশ্বাস ন্যায্য নহয়, কিন্তু তথাপিও আপুনি সচেতন হ'ব লাগে আৰু নিশ্চিত হ'ব লাগে যে আপুনি তেওঁলোকৰ খঙক জুই লগাই নিদিয়ে। আপোনাৰ সফলতা আৰু আপোনাৰ জীৱনৰ লক্ষ্যৰ সাফল্যৰ বাবে তেওঁলোকৰ ঈৰ্ষা হয় আৰু তেওঁলোকে আপোনাৰ সাফল্যক ভাল হৃদয়ে গ্ৰহণ কৰিব নোৱাৰে। আপুনি আপোনাৰ ব্যৱসায়ৰ ওপৰত আৰু দায়িত্বৰ ওপৰত চকু ৰাখক। আনৰ প্ৰতি গুৰুত্ব নিদিব, তেতিয়া আপোনাৰ দিনটো ভাল হ'ব। বিদ্যাৰ্থীৰ বাবে আজি দিনটো শুভ হয় আৰু শুভ সময় আজি দিনটোৰ পুৱা 7:15 পৰা 8:45 আৰু আজি দিনটোৰ আপোনাৰ শুভ সংখ্যা হৈছে 6। তাৰপিছতে বৃষ ৰাশি। প্ৰিয় বৃষ ৰাশি, চন্দ্ৰ আজি কৰ্কট ৰাশিত ট্ৰেনজিট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা ভাল আৰু বেয়াৰ এটা মিশ্ৰিত দিন আজি আহিব আপোনাৰ কাষলৈ। আপোনাৰ আনন্দদায়ক ব্যক্তিত্বই হয়তো আজি আপোনাৰ বহু প্ৰশংসা লাভ কৰাব। আপুনি কৰা কোনো কামেই যেন ভুল নহয় আৰু আজি আপুনি যিবোৰ কাম হাতত লয় সেইবোৰ আপুনি পাৰদৰ্শিতা দেখুৱাই আৰু তাৰ বাবে মনোযোগ দিব। আপোনাৰ অহংকাৰৰ বা ইগ'য়ে আপোনাৰ বাবে আপোনাৰ কৰ্মত বিধ্বস্ত কৰিবলৈ নিদিয়াকৈ আগবাঢ়ি যাওক। আপোনাৰ অহংকাৰ বা আপোনাৰ যি ইগ' আছে সেয়াই আপোনাৰ কৰ্মত যাতে বাধা নিদিয়ে সেইটো চকু দি আগবাঢ়ি যাবলৈ কৈছে। ব্যৱসায় বাণিজ্যত অলপ অসুবিধা দেখা দিলেও পিছবেলালৈ ভাল ফল দেখিব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। ভাগ্য আনিবলৈ সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। সন্ধিয়া 4 পৰা 5 বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা হৈছে 3। তাৰপিছতে মিথুন ৰাশি। প্ৰিয় মিথুন ৰাশি, আজি আপুনি উৎপাদনশীলতাৰ শ্ৰেষ্ঠতম স্তৰত থাকিব। চন্দ্ৰৰ যেতিয়া কৰ্কট ৰাশিৰ দিশত স্থানান্তৰিত হ'ব, আপুনি উৎপাদনশীলতাৰ শ্ৰেষ্ঠতম স্তৰত থাকিব। আপুনি স্বাভাৱিকতে সাধাৰণ জ্ঞান আৰু লৌকিক প্ৰজ্ঞাৰ প্ৰতি প্ৰবল। আজি আপোনাৰ উচ্চমানৰ অন্তৰ্দৃষ্টি শক্তি ব্যৱহাৰ কৰি কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাৰ পথ বিচৰাৰ উত্তম সময়। আপুনি আপোনাৰ সৃষ্টিশীলতা প্ৰকাশ কৰাত সহায় কৰিব পৰা কামত লিপ্ত হৈ আপোনাৰ সক্ৰিয় মনটোক ভাৰসাম্য ৰক্ষা কৰাৰ উপায় বিচাৰি উলিয়াব লাগে। যিকোনো ধৰণৰ নেতিবাচকতা হ্ৰাস কৰিবলৈ আৰু ঋণাত্মক শক্তি হ্ৰাস কৰিবলৈ মহাজাগতিক পৰিঘটনা সুখৰ কম্পন আকৰ্ষণ কৰিবলৈ ৰূপালী ৰঙৰ বস্ত্ৰ পৰিধান কৰক। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি উত্তম। মিথুন ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি বিয়লি 3:30 পৰা বিয়লি 4:30 আপোনাৰ শুভ সময় আৰু আজিৰ দিনটো আপোনাৰ শুভ সংখ্যা হৈছে 8।
কৰ্কট ৰাশি প্ৰিয় কৰ্কট ৰাশি প্ৰিয় কৰ্কট ৰাশি কৰ্কট ৰাশিত চন্দ্ৰৰ উপস্থিতিৰ লগে লগে আপোনাৰ সন্মুখত এটা ব্যস্ত আৰু ব্যস্তপূৰ্ণ দিন আহিব। অৱশ্যে শান্ত হৈ থাকক আৰু উন্মাদ সূচীত আপ্লুত নহ'ব। দিনত এনেকুৱা পৰিস্থিতি হ'ব পাৰে যেতিয়া মানুহে আপোনাৰ অযথা সুবিধা ল'বলৈ চেষ্টা কৰিব, কিন্তু নিজৰ চিন্তা শক্তি আৰু বিবেচনা শক্তিৰ ওচৰত কেতিয়াও হাৰ নামানিব। প্ৰতিটো কাম আৰু ব্যক্তিক তেওঁলোকৰ যোগ্যতাৰ ওপৰত লওক। আপুনি কোনো অসুবিধা নোহোৱাকৈ দিনটো পাৰ কৰিব। আজি কৰ্মক্ষেত্ৰত সংঘাত আৰু কৌশলী পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। দিনটোৰ বাবে আপোনাৰ ভাগ্যৰ সময় হৈছে পুৱা 11 বজাৰ পৰা দুপৰীয়া 2 বজাৰ ভিতৰত। আজি আপোনাৰ শুভ ৰং হৈছে কমলা ৰং আৰু শুভ সংখ্যা হৈছে আপোনাৰ 2। তাৰপিছতে সিংহ ৰাশি প্ৰিয় সিংহ ৰাশি চন্দ্ৰৰ কৰ্কট ৰাশিৰ মাজেৰে যোৱাটো আপোনাৰ বাবে হয়তো উপকাৰী হ'ব পাৰে। আপুনি আপোনাৰ অন্তঃশক্তি পুনৰ লাভ কৰিব। যিটো শক্তি আপোনাৰ পুনৰ লাভ কৰিছে আৰু জীৱনে আপোনাৰ বাট পেলোৱাৰ যিকোনো বাধাৰ সন্মুখীন হ'বলৈ সাজু হ'ব আজিৰ দিনটোত। কিছুমান আচৰিত খবৰ পোৱাৰ সম্ভাৱনা আছে। জীৱনৰ সৰু সৰু বিপৰ্যয়ৰ অভিযোগ কৰাৰ পৰিৱৰ্তে আপোনাৰ যি আছে তাৰ বাবে কৃতজ্ঞ হওক। ব্যৱসায় বাণিজ্যত শুভ। আজি আপোনাৰ বাবে ভাগ্যৰ ৰং হৈছে বেঙুনীয়া। দিনটোৰ শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 5 বজালৈ। শুভ সংখ্যা হৈছে 7। তাৰপিছতে কন্যা ৰাশি আজি কন্যা ৰাশিৰ বাবে আনন্দৰ দিন, যিহেতু চন্দ্ৰ এতিয়া কৰ্কট ৰাশিত আছে। এই গ্ৰহ ট্ৰেনজিটৰ ফলত আপুনি কিছু আনন্দ আৰু দুঃসাহসিক অভিযানৰ মুডত থাকিব। আপোনাৰ দৈনন্দিন ৰুটিনৰ পৰা বিৰতি লৈ দুঃসাহসিক কামত জড়িত হ'ব পাৰে। আজি কন্যা ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আপুনি আপোনাৰ আপোনজনৰ সৈতে এটা ভাল দিন কটাব। আজি বিয়লি 3 বজাৰ পৰা 4 বজালৈ আপোনাৰ বাবে ভাগ্যৱান সময় বুলি গণ্য কৰা হয়। গতিকে সেই অনুসৰি আপোনাৰ কামবোৰ পৰিকল্পনা কৰক। এই অনুকূল পৰিস্থিতিৰ সৰ্বোত্তম ব্যৱহাৰ কৰক আৰু কাইলৈ কৰ্মক্ষেত্ৰত নতুন দিনৰ বাবে সতেজ অনুভৱ কৰক। উপকাৰী মহাজাগতিক শক্তি লাভ কৰিবলৈ আপুনি উজ্জ্বল কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। শুভ সংখ্যা হৈছে 5। তুলা ৰাশি প্ৰিয় তুলা ৰাশি চন্দ্ৰ এতিয়া কৰ্কট ৰাশিত বাস কৰি আছে আৰু আজি আপোনাৰ জীৱনলৈ আশীৰ্বাদ কঢ়িয়াই আনিব পাৰে। আজি আপোনাৰ মনোবল বেছি হ'ব। আপুনি হয়তো ক'ৰবাত আউটিঙৰ পৰিকল্পনা কৰিব বিচাৰিব। আপুনি শিথিলতা আৰু মন মুকলি কৰিবৰ বাবে যাত্ৰা কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বাবে বিদেশ ভ্ৰমণৰ সম্ভাৱনাও আছে। গতিকে আপুনি আপোনাৰ ভ্ৰমণ উপভোগ কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু আপোনাৰ জীৱনটো ইতিবাচক শক্তিৰে ভৰা কৰি তুলিব পাৰে। ব্যৱসায় বাণিজ্যৰ বাবে আজি দিনটো ভাল হ'ব। আপুনি আপোনাৰ অতি প্ৰয়োজনীয় কামবোৰৰ সময় নিৰ্ধাৰণ কৰিব পাৰে। 4 বজাৰ বিয়লি 4 বজাৰ আগত আপুনি কামবোৰৰ সময় নিৰ্ধাৰণ কৰিব পাৰে। লগতে আপোনাৰ ভিতৰৰ অধিক ইতিবাচকতা পাবলৈ বাদামী ৰঙৰ যিকোনো বস্ত্ৰ পৰিধান কৰিব পাৰে আৰু শুভ সংখ্যা হৈছে দিনটোৰ 4। তাৰপিছতে বৃশ্চিক ৰাশি প্ৰিয় বৃশ্চিক ৰাশি চন্দ্ৰ আজি কৰ্কট ৰাশিত আছে। আপোনাৰ জীৱনলৈ ঋণাত্মক শক্তি আৰু চিন্তা কঢ়িয়াই অনা আপোনাৰ চৌপাশৰ লোকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। নেতিবাচক শক্তি আনি তেওঁলোকে আপোনাৰ শান্তিপূৰ্ণ জীৱনত এক অৰাজকতাৰ সৃষ্টি কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ অকল মানসিক শান্তি বিনষ্ট নকৰে, বৰঞ্চ আপোনাৰ দৈনন্দিন কাৰ্যসূচীটো সমস্যাৰ সৃষ্টি হ'ব। আপুনি এজন নিৰহ মানুহ যিয়ে সদায় ভাল কথা চিন্তা আৰু ইতিবাচক দৃষ্টিভংগী ৰাখে, কিন্তু এই নেতিবাচক মানুহবোৰ আপোনাৰ জীৱনৰ যিকোনো ঠাই দিলে আপোনাৰ স্বাভাৱিক জীৱনটো নৰক হৈ পৰিব। এনে লোকৰ প্ৰতি সচেতন হওক যিয়ে আপোনাৰ শান্তিপূৰ্ণ জীৱনত প্ৰভাৱ পেলাব আৰু আপোনাৰ পছন্দ আৰু মনোভাৱ সলনি কৰিব। আপুনি আজি আপোনাৰ জীৱনত সেই ঋণাত্মক মানুহবোৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। লগতে সেই মানুহেও চিনাক্ত কৰক যিয়ে আপোনাৰ কেতিয়াও নিৰাশ নকৰে আৰু সদায় আপোনাৰ ইতিবাচক চিন্তা আৰু শক্তি প্ৰদান কৰে। তেওঁলোকৰ মাজত আজি দিনটো আবদ্ধ হওক। ব্যৱসায় বাণিজ্যত আজি অলপ বাধা আছে। শুভ সংখ্যা হৈছে আজি দিনটো আপোনাৰ 2। তাৰপিছত ধনুৰাশি প্ৰিয় ধনুৰাশি কৰ্কট ৰাশিৰ চন্দ্ৰই আপোনাৰ চিন্তাশীল আৰু অন্তৰ্দৃষ্টিশীল অনুভৱ কৰায়। আপুনি আপোনাৰ মুহূৰ্ত উলিয়াব পাৰে। আপুনি কেনেকৈ সফলতা লাভ কৰিছে আৰু সেইটো বিশ্লেষণ কৰি আগুৱাই যোৱাৰ পথৰ বাবে আপোনাৰ কৰ্মৰ পৰিকল্পনা কৰিব পাৰে। এই মানসিক প্ৰতিফলনৰ সময়ছোৱাই দীৰ্ঘকালীনভাৱে আপোনাৰ লক্ষ্যক টিকাই ৰখাত সহায় কৰে। ব্যৱসায় বাণিজ্যত বিশেষ কোনো উন্নতি নাই। আজি ধনুৰাশিৰ দৈনিক ৰাশিফল অনুসৰি আপুনি গুৰুত্বপূৰ্ণ কামবোৰ পুৱা 10:30 পৰা 12 বজাৰ ভিতৰৰ সময়খিনিত নিৰ্ধাৰণ কৰিব পাৰে। আপুনি বিচৰা ফলাফল পাবলৈ ৰঙা বস্ত্ৰ পৰিধান কৰিলে দিনটো আপোনাৰ সৌভাগ্য কঢ়িয়াই আনিব। শুভ সংখ্যা হৈছে আজিৰ দিনটোৰ আপোনাৰ 4। মকৰ প্ৰিয় মকৰ ৰাশি আজি আপুনি হয়তো লক্ষ্য কৰিব যে কৰ্কট ৰাশিত
চন্দ্ৰৰ গতিবিধিৰ বাবে আপোনাৰ জীৱনত এক অত্যন্ত আশাবাদী দৃষ্টিভংগী আছে। এই কথা আপোনাৰ কৰ্মজীৱন আৰু দৈনন্দিন জীৱনত প্ৰযোজ্য হ'ব পাৰে। আপুনি সামগ্ৰিকভাৱে আপোনাৰ ভৱিষ্যতৰ প্ৰতি চঞ্চল মানসিকতা আছে আৰু আপোনাৰ আশাবাদিতা মনত দুখ দিব পাৰে। আপোনাৰ মাজত আনন্দময় আৱেগ জগাই তুলিবলৈ আন্তৰিক অনুভূতি ব্যৱহাৰ কৰক। গোলাপী হৈছে আজি আপোনাৰ ভাগ্যৰ ৰং। পুৱা 10 বজাৰ পৰা নিশা 12 বজালৈ সৌভাগ্যৰ সময় বুলি আপোনাৰ আজিৰ দিনটোৰ আৰু শুভ সংখ্যা হৈছে আপোনাৰ 6। কুম্ভ ৰাশি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো কৰ্কট ৰাশিত চন্দ্ৰৰ কিছু প্ৰভাৱ থকাৰ বাবে আপুনি ঘৰতে সম্প্ৰীতি আৰু শান্তি অনুভৱ কৰিব। যদি আপুনি পাৰিবাৰিক সম্পৰ্ক আৰু বন্ধন কঠিন কৰিব বিচাৰে তেন্তে এইটোৱে হৈছে নিখুঁত সময়। আপুনি একেলগে সময় কটাব পাৰে। আৱেগিক বন্ধনতো স্বাভাৱিকতাই প্ৰাধান্য পাব আৰু সময়ৰ লগে লগে সুস্থ সম্পৰ্ক আৰম্ভ হ'ব আৰু স্থায়ী হ'ব। বিশ্বাস গঢ়ি তুলিবলৈ কুম্ভ ৰাশিৰ লোক মুকলি হওক আৰু সৎভাৱে কথা ক'বলৈ ধৰক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অতি শুভ। পৰিয়ালৰ বন্ধন উন্নত কৰাৰ নিখুঁত সময় হ'ল সন্ধিয়া 5:30 পৰা 6:30 ভিতৰত। সোণালী ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ সৌভাগ্য কঢ়িয়াই আনিব আৰু শুভ সংখ্যা হৈছে আজি দিনটোৰ 6। তাৰপিছত মীন ৰাশি। প্ৰিয় মীন ৰাশি, চন্দ্ৰই কৰ্কট ৰাশিলৈ স্থানান্তৰিত হোৱাৰ লগে লগে এটা শক্তিশালী আৰু দুঃসাহসিক দিন আজি আহিব পাৰে। বন্ধু বান্ধৱীৰ সৈতে সামাজিকভাৱে মিলিজুলি থাকিবলৈ আপুনি প্ৰবল অনুভৱ কৰিব। ব্যৱসায়িক দিশত আজি এটা ভাল দিন। নতুন ব্যৱসায় আৰম্ভ কৰিলেও আজি এটা ভাল দিন। ধনাত্মকতাৰ বাবে কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পূব দিশটো হয়তো আপোনাৰ বাবে আজি ভাগ্যৰ দিশ হিচাপে প্ৰমাণিত হ'ব। সন্ধিয়া 5 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে 2। বন্ধুসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফল আছিল ইমানেই আৰু আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো শুভ হওক। তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।